নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024 এণ্ড 2025ৰ ওপৰত। যিহেতু আপোনালোকৰ ইতিমধ্যে এক্সাম আহি পালেই, মই আপোনালোকক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে কিছুমান কথা জনাবলৈ চেষ্টা কৰিম। যিহেতু প্ৰায়ভাগে সুধি আছে যে দাদা কাট অফ কিমান যাব, CISFত কিমান যাব, BSFত কিমান যাব, CRPFত কিমান যাব বা আছাম ৰাইফলছত ফাইনেল কাট অফ কিমান যাব। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কিছুমান এনেকুৱা কথা ক'বলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কাৰণ আমাৰ এক্সামৰ লগত কাট অফৰ কি সম্পৰ্ক আছে, আমাৰ এক্সামৰ লগতে কাট অফৰ সম্পৰ্ক আছে। আপোনালোকে এইটো কথা ভালদৰে এবাৰ জানি লওক। যদি আপোনালোকে এইখিনি কাম কৰিব পাৰে, অসমৰ প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু আপোনালোকৰ SSC GDৰ এক্সাম সমাপ্ত আৰু মই আপোনালোকক এইখিনি কথা কেনেকৈ কৈছোঁ চাওক। যিহেতু মই SSC GDত প্ৰায় 4বাৰ এক্সাম দিলোঁ আৰু এই 4বাৰৰ অভিজ্ঞতাখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মই যেতিয়া 15 চনত দিছিলোঁ তেতিয়া কথাও ক'ম আৰু যেতিয়া মই লাষ্ট এইবাৰ দিছিলোঁ এইবাৰৰ কথাও মই আপোনালোকক জনাম। মই কৈছোঁ কাট অফৰ লগত আপোনালোকৰ এক্সামৰ সম্পৰ্ক কি। প্ৰথম কথা, কাট অফৰ লগত এক্সামৰ সম্পৰ্ক এনেকুৱা, আপোনালোকে এটা কথা লক্ষ্য কৰিব যে SSC GDত অসমৰ পদসমূহত প্ৰায় বিহাৰ আৰু উত্তৰ প্ৰদেশ আৰু কিছুমান ষ্টেটৰ ল'ৰা ছোৱালীয়ে বা বিশেষকৈ ল'ৰাই আহি আমাৰ ইয়াত এক্সামটো দি যায় আৰু তাৰ ফলত আমাৰ কাট অফটো বহুত বেছি গুচি যায়। আপোনালোকে গম পালে যে কাট অফৰ সম্পৰ্ক এক্সামৰ লগত। সেইসকল ল'ৰাই আহি আমাৰ অসমত এক্সামটো দি যায় আৰু তেওঁলোকৰ বাবে আমাৰ অসমত কাট অফটো একেবাৰে বেছিকৈ উঠি গুচি যায়। যি কাট অফ আমাৰ অসমত যাবই নালাগে, সেনেকুৱা ধৰণৰ কাট অফ আমাৰ অসমত গুচি যায়। এতিয়া এক্সাম লেংগুৱেজ অসমীয়াও আছে, হিন্দীও আছে। তেওঁলোকে থাকিলেও তেওঁলোকে কাট অফটো উঠাবই, কাৰণ তেওঁলোকৰ হিন্দী লেংগুৱেজটোও আছে, তেওঁলোকে হিন্দীত এক্সাম দিব। চাওক, ইয়াৰ ফলত তেওঁলোকে চাকৰিটো কৰিব পাৰেনে? তেওঁলোকে চাকৰিটো কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, হয়তো 2-3 বছৰৰ ভিতৰত তেওঁলোকে বাহিৰ হ'বই লাগিব। ডকুমেণ্ট ভেৰিফিকেশ্যন টাইমত তেওঁলোকে প্ৰপাৰ ডকুমেণ্ট দিব নোৱাৰে বা প্ৰপাৰ এড্ৰেছ তেওঁলোকে দিব নোৱাৰে। সেই হিচাপে তেওঁলোকে চাকৰিৰ পৰা বাহিৰ হ'ব লগা হয়। কিন্তু বাহিৰ হৈ গ'লেও আমাৰ সেই পষ্টটো নতুনকৈ ঘূৰি আহি এজন অসমীয়া যুৱকক সেই চাকৰিটো নিদিয়ে, এই পষ্টটো এনেই গুচি যায়। সেনেকৈ আমাৰ পদসমূহ ধ্বংস হৈ যায়। এতিয়া কথাটো হৈছে যে আপোনালোকে গমেই পালে যে কাট অফ পঢ়াৰ কাৰণটো হৈছে কি, বহুতে কাট অফৰ কথা সুধি থাকে, এইটো ক'ব নোৱাৰে। কাৰণ লাষ্ট টাইম বহুত সংখ্যক প্ৰটেষ্ট কৰিছে, বহুত কিবা কাৰণে কৰিছে লাষ্ট টাইম, কিন্তু কৰিলেও বহুত সংখ্যক ল'ৰা ছোৱালীয়ে বাহিৰৰ ষ্টেটৰ সোমাই গৈছে আৰু তাৰ ফলত লছকাৰ হৈছে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ। যদি সেইখিনি ল'ৰা ছোৱালী নাহিলে হয়, আমাৰ অসমৰ ল'ৰা ছোৱালী সেইকেইটা পদত চিলেকশ্যন ল'লে হয়। এতিয়া প্ৰথম কথাটো হৈছোঁ যে কাট অফৰ লগত এক্সামৰ সম্পৰ্ক এইটোৱে যে যদি তেওঁলোকে এক্সামটো দিব নোৱাৰে, প্ৰথম মেইন পইণ্টটো আপোনালোকে লক্ষ্য কৰিব, তেওঁলোকক আপোনালোকে এক্সামটো দিবলৈ নিদিব। মই এটাই অনুৰোধ জনাইছোঁ আপোনালোকে এক্সাম দিবলৈ গ'লে আপোনালোকে যদি সেনেকুৱা সন্দেহযুক্ত ব্যক্তি পায়, তেতিয়াহ'লে আপোনালোকে আইন হাতত তুলি নল'ব। আপোনালোকে প্ৰশাসনক অৱগত কৰক আৰু প্ৰশাসনক চমজাই দিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকে এক্সামটো দিবলৈ নেপায়। এক্সামটো দিবলৈ নেপালে তেওঁলোকে পিছত আকৌ এক্সাম দিব নোৱাৰে। টাইমটো এইটো কথা মনত ৰাখক। আপোনালোকে প্ৰটেষ্ট কৰিব বা কিবা কৰক, এইটো বেছি ডাঙৰ কথা নহয়। আপোনালোকে এক্সাম টাইমটো তেওঁলোকৰ এক্সাম দিব নিদিব, এক্সাম টাইমটো তেওঁলোকৰ চাই লওক। যদি 10 বজাত আছে, তেওঁলোকক লগে লগে প্ৰশাসনৰ হাতত চমজাই দিয়ক, যাতে তেওঁলোকৰ টাইমটো গুচি যায়। তাৰপিছত তেওঁলোকে কোনো পধ্যে বা কোনো কাৰণতে এক্সাম দিব নোৱাৰে। কিন্তু এক্সাম দি যায়, ফিজিকেল দিবলৈ আহিলে আপোনালোকে প্ৰশাসনক দি দিলেও তাৰ পিছত আহিও ফিজিকেল দি যোৱা মই নিজে দেখিছোঁ। প্ৰশাসনক গতাই দিয়াৰ পিছতো তেওঁলোকে প্ৰশাসনৰ পৰা ওলাই আহি আকৌ ফিজিকেলটো দি
গুচি যায় এনেকুৱা বহুত দেখিছোঁ কিন্তু ৰিটাৰ্ণ এক্সামটো তেওঁলোকে যদি দিব নোৱাৰে একেবাৰে তেওঁলোকে ৰিজেক্ট কাৰণ তেওঁলোকৰ কোনো তথ্য নাই এপ্লাইহে কৰিছিল কিন্তু এক্সাম দিব নাহিলে তেওঁলোকক ডাইৰেক্ট বাহিৰ কৰি দিয়া হ'ব আপোনালোকে এইটো কাম কৰক আপোনালোকে নিজেই চাব যে কাট অফ কিমান কম যায় অসমত যদি আমাক চাকৰি লাগে আমি এইখিনি কৰিবই লাগিব বহুত ডাঙৰ কামো কৰিব নালাগে এক্সামৰ টাইমত এইখিনি কাম কৰক মই বাৰম্বাৰ কৈছোঁ আপোনালোকে কিন্তু আইন হাতত তুলি নল'ব আপোনালোকে প্ৰশাসনক সমজাই দিবলৈ চেষ্টা কৰিব এতিয়া মই আহিছোঁ কাট অফৰ বিষয়ে চাওক 2015 চনত কাট অফটো নিচেই কম গৈছিল তাৰপিছত 2018 চনতো কমেই গৈছিল তাৰপিছত 2018 চনত কাট অফটো কম গ'ল তাৰপিছত 21 চনতো অকণমান কম গৈছিল আৰু 22 চনত অহাটোত একেবাৰেই বেছি গৈছে মানে 22 চনত 15 চনত অকণমান আছিল আদাৰ ষ্টেটৰ ল'ৰা ছোৱালী 18 চনতো সিমান বেছি নাছিল কাৰণ 18 চনত জেনেৰেল কাষ্টৰ 45 এনেকুৱা কাট অফ গৈছিল নিগেটিভ মাৰ্ক নাছিল তেতিয়া 15 চনতো নাছিল কিন্তু 2021ৰ পৰা 22ৰ এই দুটা ছিজনত বহুত সংখ্যক ল'ৰা ছোৱালীয়ে অসমত আহি এক্সাম দিবলৈ ধৰিলে আৰু তেওঁলোকে ভাবিছে চাকৰি লৈও আছে এনেকৈ অসমৰ পৰা প্ৰায় সংখ্যক ফ'ৰ্চত মই দেখিছোঁ নিউজত যে আজিৰ পৰা প্ৰায় 7 মাহ 8 মাহমান আগতে 2018 চনত চাকৰি লোৱা কেণ্ডিডেট SSBৰ তেজপুৰৰ পৰা উলিয়াই দিছে তেওঁলোকক মই নিউজত দেখিছোঁ এনেকুৱাই হ'ব কিন্তু আমাৰ সেই পথসমূহ ঘূৰি নাহে ওলাই দিলেও আমাৰ লাভ নহয় কাৰণ সেই পথসমূহ কেতিয়াও ঘূৰি অহা দেখা যোৱা নাই আপোনালোকে মই কোৱা কথাখিনি কৰক আৰু কাট অফৰ বিষয়ে মই আপোনালোকক এতিয়াই নকওঁ মোৰ যিখিনি অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ ফলত মই আপোনালোকক জনাম মই 2015 চন 18 চন 21 22 মই দিছোঁ মই আপোনালোকক গোটেইখিনিয়ে কথা ভালদৰে জনাম আৰু মই এক্সাম দিছোঁ হয় কিন্তু মই ভালদৰে পৰীক্ষাও পাছ কৰিছিলোঁ ফিজিকেলো পাছ কৰিছিলোঁ মেডিকেলো পাছ কৰিছিলোঁ মই ফাইনেল মেৰিট লিষ্টত ওলাই গৈছোঁ আৰু যিখিনি মই কৰিছোঁ সেইখিনি মই অকলেই কৰিছোঁ কাৰণ মোক কোনো এনেকৈ শিকাই দিয়া মানুহ নাছিল মই নেজানিছিলোঁ SSC GD মানে কি মই সেই হিচাপত মোৰ অভিজ্ঞতাখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ মই আপোনালোকক কাট অফটো ভালদৰে জনাম কিন্তু আপোনালোকে ফাৰ্ষ্ট টাইম এইখিনি কাম কৰক যদি বাহিৰৰ ল'ৰা ছোৱালী নাহে কাট অফ 40 45 35 50 তাৰ ওপৰত কাট অফ নাযায় বাহিৰৰ ল'ৰা ছোৱালীখিনিক আবদ্ধ কৰি ৰাখিব লাগিব তেতিয়াহে চাকৰি ল'বলৈ সক্ষম হ'ব আজিৰ ভিডিঅ'টোত এইখিনি সৰু ইনফৰমেশ্যন এক্সামৰ আগতে দিবলৈ চেষ্টা কৰিলোঁ আজিলৈ আহিছোঁ যে